নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৮ জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এনআৰচিত নাম থাকিলেও বিদেশী হলে বহিষ্কাৰ কৰা হ'ব। এনআৰচিত নাম সোমালেও বিদেশী স্বদেশী শুনি যায়। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। এনআৰচিত নাম থাকিলেও বিদেশী হলে বহিষ্কাৰ কৰা হ'ব। আৰু বিদেশী বহিষ্কাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। বিদেশী বহিষ্কাৰ আৰু এনআৰচিৰ মাজত কোনো সম্পৰ্ক নাই বুলি মন্তব্য। বিদেশী বহিষ্কাৰ আৰু এনআৰচি সম্পূৰ্ণ বেলেগ। এনআৰচিত নাম সোমালে বিদেশী স্বদেশী হৈ নাযায় আৰু এনআৰচিত নাম থাকিলেও বিদেশী হলে বহিষ্কাৰ কৰা হ'ব। আৰু বিদেশী খেদি দিয়াৰ অধিকাৰ মহামান্য উচ্চতম ন্যায়ালয়ে দিছে আৰু এয়া আইনৰ বিৰুদ্ধে কথা নহয়। বিদেশী হলে বহিষ্কাৰ কৰা হ'বই। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ ঘোষণা। মনত ৰাখক 10 জুলাই বৃহস্পতিবাৰ লাখ লাখ লোকৰ একাউণ্টলৈ সোমাব চৰকাৰী আঁচনিৰ ধন। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ অৰুণোদয় আঁচনি হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ এক ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব চৰকাৰী আঁচনিৰ ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী আঁচনিৰ ধন। আৰু শীঘ্ৰেই কৰি লওক আপুনি KYC আপডেট। আৰু অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব চৰকাৰী ধন। আৰু বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন। আৰু দিবংগ আঁচনি ধন লাভ কৰা হিতাধিকাৰীয়ে একেদিনাই লাভ কৰিব ধন। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্টসমূহ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। দেশৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত। দুখীয়াসকলে দুখীয়া হৈ গৈ আছে। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। দেশৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত আৰু দুখীয়াসকলক দুখীয়াই হৈ গৈ আছে বুলি মন্তব্য। আৰু এই অৱস্থাৰ পৰা শীঘ্ৰে দেশবাসীক উদ্ধাৰ কৰিব লাগিব মন্তব্য। আৰু ভাৰতত প্ৰতিদিনে ধনীসকলে ধনী হৈ গৈ আছে আৰু দুখীয়াসকলৰ দিনে দিনে দুখীয়া হৈ গৈ আছে। আৰু আমাৰ উদ্দেশ্য হ'ব লাগিব দৰিদ্ৰৰ দাৰিদ্ৰতা নিৰ্মূল কৰা, যুৱচামৰ বাবে ৰোজগাৰ সৃষ্টি কৰা। কিন্তু ইয়াৰ বিপৰীতে পুঁজিপতি ধনে ধনী হৈ আছে। আৰু এই সমস্যাৰ পৰা মুক্ত হ'বলৈ হ'লে শীঘ্ৰে দেশত সম্পত্তিৰ বিকেন্দ্ৰীকৰণ কৰিব লাগিব। আৰু দেশৰ বন্দোবস্ত উদঙাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য। কৈছে যে দেশৰ সম্পত্তি কুক্ষিগত হৈছে একাংশ ধনী লোকৰ হাতত আৰু দুখীয়াসকলৰ দুখীয়া হৈয়ে গৈ আছে। এই ব্যৱস্থাৰ পৰা শীঘ্ৰে দেশবাসীক উদ্ধাৰ কৰিব লাগে বুলি মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। কোনো গুণগুণ চেতিয়াৰ বাহাগত চলোৱা নাই উচ্ছেদ। বাংলাদেশ খেদাৰ কাৰণে খিলঞ্জীয়া বুজাবুজিৰ মাজেৰে চলিব লাগিব। এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ। উচ্ছেদক লৈ শীঘ্ৰেই দিয়া হ'ব সংবাদমেল। আৰু কংগ্ৰেছে উচ্ছেদক লৈ কৰিছে ৰাজনীতি আৰু কোনো গুণগুণ চেতিয়াক উচ্ছেদ কৰা নাই। এটা ৰিলছ বনালেই সকলো সমাধান হ'ব নেকি? আৰু 350 বাংলাদেশী খেদিব যাওঁতে খিলঞ্জীয়া বুজাবুজি কৰিব লাগিব। আৰু জাতিক বচাবলৈ খিলঞ্জীয়া অলপ ত্যাগ কৰিব লাগিব। কটীয়াক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছিল বুলি মন্তব্য। আৰু গুণগুণৰ নামত বাংলাদেশী ৰক্ষণাবেক্ষণ দিব খোজে। বিজেপিয়ে উচ্ছেদ চলাবই। আৰু কাইলৈ চাপৰত তাৰ পিছত গোৱালপাৰাত চলিব উচ্ছেদ। এই ৰিলছ বনালে সকলো সমাধান হয় নেকি? লখিমপুৰত উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ বৃহৎ মন্তব্য।